গছ ৰোপণ কৰি নহয়, গছ কাটি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকৰ। উন্নয়নৰ নামত চাপৰৰ ১৬১৩ নং হলদিবাৰী প্ৰাথমিক বিদ্যালয়ৰ এই আজব কাণ্ড। নতুনকৈ আবণ্টন হোৱা অংগনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত মূল্যৱান চেগুন গছ কাটি তহিলং কৰিলে। বন বিভাগৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা নোহোৱাকৈ বহুসংখ্যক মূল্যৱান চেগুন গছ কাটি কৰিলে তহিলং। এফালে চৰকাৰে বৃক্ষৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ চিন্তা আৰু আনফালে ১৬১৩ নং হলদিবাৰী প্ৰাথমিক বিদ্যালয়ে গছ কাটি কৰিছে অভিলেখ। কাৰ সাহসত এই মূল্যৱান চেগুন গছ কাটি তহিলং কৰিলে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে। ধুবুৰী জিলা চাপৰ শালকুচা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬১৩ নং হলদিবাৰী প্ৰাথমিক বিদ্যালয়ত পৰিচালনা সমিতি আৰু শিক্ষকে সংঘটিত কৰিলে এক আজব কাণ্ড। উল্লেখ্য যে চৰকাৰে বিদ্যালয়খনৰ লগতে লাগি থকা অংগনবাদী কেন্দ্ৰটোক আদৰ্শ অংগনবাদী কেন্দ্ৰৰ বাবে গৃহ আবণ্টন দিয়ে। কিন্তু বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে বন বিভাগ আৰু শিক্ষাখণ্ডৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বিদ্যালয়খনৰ মাটিত থকা চেগুন গছৰ বাগানৰ বহুসংখ্যক মূল্যৱান চেগুন গছ কাটি নিৰ্মাণ কৰাৰ বাবে যো-জা আৰম্ভ কৰে। বহলপুৰ বন বিষয়াই জানিব দিয়া মতে বিদ্যালয়খনৰ পৰা এখন দৰখাস্ত প্ৰেৰণ কৰিছে যদিও গছ কাটিবলৈ বন বিষয়াই কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই। বন বিভাগক নজনাকৈয়ে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে গছ কাটি তহিলং কৰিছে। এতিয়া বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকৰ ওপৰত বন বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, অল আছাম নিউজ 30। ইৰ পৰা কেইবছৰমান আগত ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা এই চেগুন গছখিনি ধৰা হৈছিল। আজি কিবা অংগনাবাদী স্কুল এখন হোৱা কথা মই শুনামতে আৰু কি তাৰে কাৰণে গাছকেইটা কাটিছে আৰু চেগুন গছ। একচুৱেলি মই উন্নয়নৰ বিৰোধিতা নহয়, গাছখিনি নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়। আছে ঠাই আছে, বিকল্প চিন্তা কৰিবলৈ পাৰিলে হয় গাছখিনি নকটাকৈ। তেওঁলোকে এখন এপ্লিকেশ্যন দিছিল, এপ্লিকেশ্যনৰ মৰ্মে আমি তাৰমানে মই আমাৰ ডেপুটি এম্পায়াৰ ধৰ্মেশ্বৰ মই পঠাই দিছোঁ আৰু অলৰেডি মই তাৰমানে ব্যৱস্থাত এক্সপায়াৰ মই ভাৰ্বেল হিচাপে কৈছোঁ যে হালদিবাৰী প্ৰাথমিক বিদ্যালয়ত কিবা অংগনবাদী ঘৰ এটা হ'ব, তাৰ কাৰণে বনাৰ কাৰণে তেওঁলোকে গাছ কাটিব। ঠিক আছে, তেতিয়াহ'লে চাব পঠাব। চাই আহিছে সিদিনা মোৰ ডেপুটি এম্পায়াৰ ধৰ্মেশ্বৰ তালুকদাৰে চাওক, তেওঁলোকক কৈছে যে এতিয়া গাছ নাকাটিব আপোনালোকে, যেতিয়া কাটে আমাক খবৰ দিব। কিন্তু এতিয়া মই আপোনালোকৰ দ্বাৰা গম পালোঁ যে গছখিনি আজি কাটা বুলি গম পাইছোঁ। গতিকে ইয়াৰ পিছত আমি নিশ্চয় কিবা এটা ব্যৱস্থা ল'ম তেওঁলোকৰ ওপৰত।